আজি কেইবাদিনৰ পৰা আমি লক্ষ্য কৰি আহিছোঁ বিশেষকৈ APSSC যেটো ডুপ্লিকেট বুলি সবে এতিয়া জনাজানি হৈছে জেআই কাথাৰৰ নেতৃত্বত কাৰ্বি আংলঙত তেওঁ অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰি আছে। আজি আমি দেখিবলৈ পাইছোঁ তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ট্ৰাইবেল এন্টি ট্ৰাইবেল বুলি কৈ বিভিন্ন ইস্যু মাটিৰ কথাই হওক ভোটাৰৰ কথাই হওক ট্ৰেডিং লাইসেন্স সকলো ইস্যুবিলাক তেওঁ হুৱা নোহোৱা কথাবিলাক মানুহৰ মাজত তেওঁ এনেকভাৱে বিষ বাষ্প বিয়পাইছে যে জাতি জনজাতিৰ মাজত ইয়াত যেটো শান্তিৰ বাতাবৰণ কাৰ্বি আংলঙৰ বিশেষকৈ বা অসমত বিজেপিৰ নেতৃত্বত বা তুলিৰাম ৰঙাৰ নেতৃত্বত যি শান্তিৰ বাতাবৰণ ইয়াত সৃষ্টি কৰা হৈছে ইয়াত উন্নয়নৰ মুখ ইয়াত দেখিবলৈ পাইছে সকলোবিলাক তেওঁ বিনষ্ট কৰিব বিচাৰে মানুহৰ মাজত যেটো একতাৰে মানুহবিলাক আজি একেলগে আছে ইমান সময়ৰ পৰা কিন্তু তেওঁ আজি আহি এইটো ব্যাঘাত জন্মাব বিচাৰিছে গতিকে আমি নিন্দা কৰিছো এই কাৰ্যসূচীৰ যোগেদি আজি কাৰ্বি আংলঙৰ ২৬টা সমষ্টিতে প্ৰত্যেক মণ্ডলতে বিজেপিয়ে আজি তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰি আহিছে তেওঁক কৈছো অলৰেডি আমি আখ্যা দিওঁ তেওঁ হৈছে ডিপ ষ্টেট এজেণ্ট তেওঁ কাৰ্বি বিৰোধী কাৰ্বি আংলঙৰ বিৰোধী সমাজ বিৰোধী তেওঁ আৰু তেওঁৰ লগত যিসকল জড়িত গোটেই কেইজনে হৈছে সমাজ বিৰোধী তেওঁ এনেকুৱাকে নতুন প্ৰজন্মক আপোনালোকে নিশ্চয় জানে আৰু আমি নকম উলংঘভাৱে প্ৰতিবাদ কৰিছে ক'ত কি গতিকে আমি তীব্ৰ নিন্দা কৰিছোঁ যাতে তেওঁলোক আৰু কোনোদিন এই কাৰ্যসূচীৰ পৰা বিৰত থাকে।